নমস্কাৰ, মই প্ৰিয়াংক আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। যিসকলে এইবাৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা অৰ্থাৎ SSLC এক্সাম দিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ আহি পৰিছে। অৰ্থাৎ আমাৰ যি ASSEBৰ যি অধ্যক্ষ তেওঁ অৱগত কৰিছে যে ইতিমধ্যে তোমালোকৰ যি SSLC যি এক্সামৰ যি মেট্ৰিক পৰীক্ষাৰ যি বহীসমূহ ইতিমধ্যে মাৰ্কশ্বিটসমূহ সম্পন্ন হৈছে, চোৱা কাৰ্য সম্পন্ন হৈছে। গতিকে খুব সম্ভৱ বিহুৰ আগতে এই ৰিজাল্টসমূহ ঘোষণা কৰাৰ কথা তেওঁ অৱগত কৰিছে। যদি শিক্ষা বিভাগে যদি নিৰ্দেশনা দিয়ে অতি সোনকালে তেওঁলোকে বিহুৰ আগতে সেই ৰিজাল্টসমূহ ঘোষণা কৰাৰ কথা অৱগত কৰিছে। শিক্ষা বিভাগলৈ তেওঁলোকে অপেক্ষা কৰিছে, শিক্ষা বিভাগৰ নিৰ্দেশলৈ তেওঁলোকে অপেক্ষা কৰি আছে। গতিকে যদি আমাৰ ৰণোজ পেগু ডাঙৰীয়াই যদি নিৰ্দেশ দিয়ে অৰ্থাৎ টুইটযোগে যদি অৱগত কৰে, নিশ্চয় সেই যি SSLCৰ যি এক্সামৰ ৰিজাল্টসমূহ ইতিমধ্যে অৱগত কৰিব বুলি আমাৰ যি ASSEBৰ যি আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ যি অধ্যক্ষ তেওঁ অৱগত কৰিছে। আৰু তোমালোকৰ যি HS অৰ্থাৎ যি তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী এক্সামসমূহ তেওঁ এইষাৰ অৱগত কৰিছে। হায়াৰ ছেকেণ্ডেৰী তোমালোকৰ যিসমূহ এক্সাম আছে খুব সম্ভৱ এপ্ৰিল মাহৰ শেষলৈ অৰ্থাৎ মে' মাহৰ পহিলাতে তোমালোকৰ ঘোষণা কৰাৰ কথা ইতিমধ্যে তেওঁ অৱগত কৰিছে। গতিকে তোমালোকে হয়তো ভাবি থোৱা যে মে' মাহতে তোমালোকে যি HS তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী তোমালোকৰ ৰিজাল্টসমূহ পাবলৈ সক্ষম হ'বা। আৰু যদি শিক্ষা বিভাগে যদি এই নিৰ্দেশনা দি দিয়ে বিহুৰ আগতে, আজি 9 তাৰিখ হৈছে আৰু বিহুলৈ মাত্ৰ 2-3 দিন বাকী আছে। গতিকে সেই 2-3 দিনৰ ভিতৰত তোমালোকৰ ৰিজাল্টসমূহ দি দিব পাৰে। গতিকে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই যদি টুইটযোগে যদি অৱগত কৰিব নিশ্চয়, আৰু খুব সম্ভৱ তোমালোকে বিহুৰ আগতে ৰিজাল্টসমূহ পাবলৈ সক্ষম হ'বা বুলি মই ভাবিছোঁ। গতিকে তোমালোকক ভাবিলোঁ এইটো এটা সৰু এটা ইনফৰ্মেশ্যন তোমালোকক মোৰ ভিডিঅ'ৰ মাধ্যমে অৱগত কৰোঁ। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।